কৈছে কোনোবা যদি কন্ট্ৰেক্টাৰসকল আছে বাকেট কাম কৰা মানুহ আহিব পাৰে মই দি দিম মালগাঁও যেটো ৰেভিনিউৰ মাটি দিয়াৰ কথা সেইটো প্ৰায় সম্পূৰ্ণ আমি আজি এসি তাৰমানে ল্যান্ড ডোনেশনটো ঠিক হোৱা নাই আমাক জনোৱা মতে 7.5 লাখ বা 8 লাখ মান যাব পাৰে পাট্টা যেটো ভ্যালু পাট্টা ল্যান্ডৰ যেটো ল্যান্ডৰ ভ্যালু আৰু খাস মাটিত যিসকলে আছে ইহঁতক one time গভৰ্ণমেণ্টৰ পৰা অসম চৰকাৰে 50,000 কে দিছে বুলি কৈছে আমি জানাত কিন্তু বেটিছে অকল 50,000 নহয় 2.5 লাখ দিব ওটাই উপরে থাকিব লাগে আমি ফলত নামা নাই আমি স্টেটে 50,000 দিয়ে বলে আমি 2.5 লাখ দিম বুলি কৈছে বাস আর মই যোৱাকালি কৈছে কোনোবা যদি কন্ট্ৰেক্টাৰ সকল আছে বাকেট কাম কৰা মানুহ আহিব পাৰে মই দি দিম থ্যাংক ইউ কৈছে কোনোবা যদি কন্ট্ৰেক্টাৰ সকল আছে বাকেট কাম কৰা মানুহ আহিব পাৰে মই দি দিম মালগাঁও যেটো ৰেভিনিউৰ মাটি দিয়াৰ কথা সেইটো প্ৰায় সম্পূৰ্ণ আমি আজি এসি তাৰমানে ল্যান্ড ডোনেশনটো ঠিক হোৱা নাই আমাক জনোৱা মতে 7.5 লাখ বা 8 লাখ মান যাব পাৰে পাট্টা যেটো ভ্যালু পাট্টা ল্যান্ডৰ যেটো ল্যান্ডৰ ভ্যালু আৰু খাস মাটিত যিসকলে আছে ইহঁতক ওয়ান টাইম গভৰ্ণমেণ্টৰ পৰা অসম চৰকাৰে 50,000 কে দিছে বুলি কৈছে আমি জানাত কিন্তু বেটিছে অকল 50,000 নহয় 2.5 লাখ দিব ওটাই উপরে থাকিব লাগে আমি ফলত নামা নাই আমি স্টেটে 50,000 দিয়ে বলে আমি 2.5 লাখ দিম বুলি কৈছে বাস আর মই যোৱাকালি কৈছে কোনোবা যদি কন্ট্ৰেক্টাৰ সকল আছে বাকেট কাম কৰা মানুহ আহিব পাৰে মই দি দিম থ্যাংক ইউ